আসাম জব চেনেলটোৰ সমুদৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম কেন্দ্ৰীয় বিদ্যালয় নাম্বাৰ 4 তেজপুৰত যি পোষ্ট ওলাইছে শিক্ষক, ক্ৰিয়া প্ৰশিক্ষক, বিশেষ শিক্ষাবিদ, কম্পিউটাৰ প্ৰশিক্ষক আৰু নাৰ্ছৰ পদ, সেই কেইটা পদ আমি কেনেকৈ এপ্লাই কৰিম, তাত কিবা এপ্লিকেশ্যন ফিজ আছে নি, ইণ্টাৰভিউ প্ৰচেছটো কি হ'ব, সেই সকলোবিলাক আজি আমি এই ভিডিঅ'টোত ডিছকাছ কৰিম। গতিকে আমাৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাব আৰু পাৰিলে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। গতিকে কেন্দ্ৰীয় বিদ্যালয় তেজপুৰ নাম্বাৰ 4ৰ যি ৰিক্ৰুইটমেণ্ট ওলাইছে 2024 বৰ্ষত, তাৰ টোটেল পোষ্ট বিভিন্ন ক্ষেত্ৰৰ ওপৰত বেছ কৰি ওলোৱা হৈছে। ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন একৰ্ডিং টু দ্য পোষ্ট হিচাপে লোৱা হৈছে, সেই বিষয়েও আমি আলোচনা কৰিম। তাৰপিছত এই জব টাইপটো হৈছে আসাম গভৰ্ণমেণ্টৰ জব আৰু এপ্লাই মোডটো কোনো ধৰণৰ অনলাইন মোড নহয়, আপোনালোকে সম্পূৰ্ণৰূপে অফলাইন মোডত ইয়াক এপ্লাই কৰিব লাগিব। আৰু এই পোষ্টকেইটাৰ শেষ ডেটটো মই কৈ দিছোঁ, ছাবমিশ্যন কৰাৰ শেষ ডেটটো হৈছে 29 আগষ্ট 2024, অৰ্থাৎ 29 আগষ্ট বা 29 আগষ্টৰ আগত আপোনালোকে কি কৰিব লাগিব, এই পোষ্টকেইটা এপ্লাই কৰিব লাগিব আৰু ইণ্টাৰভিউত বহিব লাগিব। প্ৰথমতে চাওঁ আহকচোন পোষ্টকেইটাৰ নামনো কি কি। প্ৰথমটো পোষ্ট হৈছে PGT, অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট টিচাৰ, মেথছ, কম্পিউটাৰ ছায়েন্স, জিঅ'গ্ৰাফী, পলিটিকেল ছায়েন্স। গতিকে এই চাৰিটা বিষয়ত তেওঁলোকে আচলতে হায়াৰ ছেকেণ্ডেৰী লেভেলত অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে এই ৰিক্ৰুইটমেণ্টটো পাতিছে। দ্বিতীয়টো পোষ্ট হ'ল ট্ৰেইন গ্ৰেজুৱেট টিচাৰ অৰ্থাৎ TGT, তাৰ ছাবজেক্ট টিচাৰ তেওঁলোকে বিচাৰিছে ইংলিছ আৰু সংস্কৃতৰ বাবে। তাৰ পিছৰটো পোষ্টৰ নাম হৈছে স্পৰ্টছ কোচ, তাৰ পিছৰটো নাম হৈছে স্পেচিয়েল এডুকেটৰ, তাৰ পিছৰটো নাম হৈছে কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ আৰু তাৰ পিছৰটো পোষ্টৰ নাম হৈছে নাৰ্ছ। গতিকে যিসকল ব্যক্তিয়ে কেন্দ্ৰীয় বিদ্যালয়ত কৰি আছে বা কেন্দ্ৰীয় বিদ্যালয়ত কৰিবলৈ ইচ্ছুক, সেইসকল ব্যক্তিয়ে একৰ্ডিং টু দ্য অৰ্থাৎ কোৱালিফিকেশ্যন তেওঁলোকে এই পোষ্টকেইটা এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই ক্ৰাইটেৰিয়াটো একৰ্ডিং টু দ্য কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ যিটো আছে ক্ৰাইটেৰিয়া, সেইমতে আপোনালোকে এপ্লাই কৰিব। আৰু এপ্লাই প্ৰচেছটো হৈছে এনেকুৱা ধৰণৰ: এলিজিবল এপ্লিকেণ্টছ মে এপিয়াৰ ফৰ এ ইণ্টাৰভিউ উইথ দেয়াৰ লেটেষ্ট ৰিজিউমছ, অৰিজিনেল এণ্ড অলছ' চেল্ফ এটেষ্টেড কপিজ অফ অল ৰিলিভেণ্ট ডকুমেণ্টছ টু দ্য বিল' মেনশ্যন চিডুল। গতিকে আপোনালোকে কোনো ধৰণৰ ডকুমেণ্ট ছাবমিট কৰিব নালাগে, কোনো ডকুমেণ্ট আপলোড কৰিব নালাগে। মই তলত আমাৰ ডেছক্ৰিপশ্যন বক্সতো সেই ভেনুটো উল্লেখ কৰিম, ইয়াতো মই ভেনুটো দেখুৱাই দিছোঁ। সেই ভেনুটোত আপোনালোকে 29 আগষ্টৰ তাৰিখে 9 বজাত উপস্থিত হৈ যাব আৰু আপোনালোকৰ যিবিলাক ডকুমেণ্টছ আছে অৰিজিনেল উইথ জেৰক্স কপি, সেইবিলাকো আপোনালোকে লগত লৈ যাব। সেইদিনাখন যেতিয়া আপোনালোকে ভেনুত পাবগৈ, সেই ভেনুত আপোনালোকে সেই ডকুমেণ্টছবিলাক ছাবমিট কৰিলেই হ'ব। কোনো ধৰণৰ পোষ্ট বাই পোষ্ট আপোনালোকে কৰিব নালাগে, কোনো ধৰণৰ মানুহ গৈ তাত পোষ্ট কৰিব নালাগে। ডাইৰেক্ট ইণ্টাৰভিউ ডেট অৰ্থাৎ 29 আগষ্টৰ দিনাখন আপোনালোকে ভেনুত উপস্থিত হ'লেই হ'ল। আৰু ভেনুটো হৈছে আপোনালোকৰ KV তেজপুৰ নাম্বাৰ 4 তেজপুৰ ইউনিভাৰ্চিটি, অৰ্থাৎ তেজপুৰ ইউনিভাৰ্চিটিৰ ভিতৰত যিখন কেন্দ্ৰীয় বিদ্যালয় আছে সেইখনত গৈ আপোনালোকে 29 আগষ্ট তাৰিখে 9 বজাত উপস্থিত হ'বগৈ আৰু তাত আপোনালোকৰ ডকুমেণ্টছবিলাক দেখুৱালে আপোনালোকক ইণ্টাৰভিউত বহিবলৈ দিব। গতিকে এডভাৰটাইজমেণ্টটো মই আপোনালোকক দেখাবলৈ ওলাইছোঁ, যিহেতু বহুতে ভাবিব পাৰে যে এই আমাৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছটো শুদ্ধ নে অশুদ্ধ, তাৰ বাবে মই আপোনালোকক ৰিক্ৰুইটমেণ্ট যি এডভাৰটাইজমেণ্ট ওলাইছিলে সেইটো মই আপোনালোকক দেখুৱাই দিম। গতিকে আপোনালোকক মই দেখুৱাই দিছোঁ, এইখন নটিফিকেশ্যন কেন্দ্ৰীয় বিদ্যালয় যি তেজপুৰৰ ইউনিভাৰ্চিটিৰ ভিতৰত আছে সেইখনে এৰি দিছিল এডভাৰটাইজমেণ্টটো। গতিকে মই এডভাৰটাইজমেণ্টটো মই পঢ়ি দিছোঁ আপোনালোকক। গতিকে এইটো পঢ়ি দিলে নিশ্চয় আপোনালোকৰ ডাউটটো ক্লিয়াৰ হ'ব। এড্ৰেছটো হৈছে কেন্দ্ৰীয় বিদ্যালয় তেজপুৰ নাম্বাৰ 4 তেজপুৰ ইউনিভাৰ্চিটি, পোষ্ট অফিচ নপাম, ডিষ্ট্ৰিক্ট শোণিতপুৰ, আসাম 784028. Walk-in interview. In order to impel teachers for appointment on part-time contractual basis for the session 2024-25, walk-in interview for the post of PGT, Maths, Computer Science, Geography, Political Science, TGT, English, Sanskrit, Sports Course, Special Educator, Computer Instructor and a Nurse will be held at KV Tezpur number 4, Tezpur University on 29th August. Reporting time 9 AM. Please visit Vidyalaya website
number4tezpur.kvs.ac.in for detail regarding eligibility, qualification, experience and other information. গতিকে তেওঁলোকে কৈছে যে এই পোষ্ট কেইটা সম্পূৰ্ণৰূপে পাৰ্ট টাইম কন্টেক্সুৱেল বেচিছ হ'ব আৰু সেশনটো হ'ব 2024 চনৰ 25 তাৰিখ। এতিয়া আপোনালোকৰ হয়তো ডাউট হ'ব পাৰে যে কোৱালিফিকেশনটো আপোনালোকৰ কি দৰকাৰ হৈছে। গতিকে এই এডভাৰটাইজমেন্টটো তেওঁলোকে উল্লেখ কৰিয়ে দিছে যে কোৱালিফিকেশনটো আপোনালোকে জানিবৰ কাৰণে তেওঁলোকৰ যি অফিচিয়েল ৱেবছাইট আছে এই অফিচিয়েল ৱেবছাইটটো আপোনালোকে কি কৰিবলৈ কৈছে ভিজিট কৰিবলৈ কৈছে। গতিকে মই এই অফিচিয়েল ৱেবছাইটটো খুলি থৈছো। গতিকে যদি আমি চাও একেবাৰে এই সাইডত আপোনালোকে এনাউন্সমেন্টৰ যেটো বক্স দেখিছে তাতে আপোনালোকৰ কোৱালিফিকেশনটো বিচাৰি পাব। তথাপি মই হৰুহুৰাকৈ কৈ থৈটো পিজিটিৰ কাৰণে আপোনালোকে মাষ্টাৰ্ছ ডিগ্ৰী হ'ব লাগিব আৰু লগতে আপোনালোকৰ বিএডটো মাষ্ট বি আৰু এক্সপেৰিয়েন্স যদি থাকে তেতিয়াহলে যথেষ্টখিনি সহায়ক হয়। দ্বিতীয়তে ট্ৰেইন গ্ৰেজুৱেট টিচাৰৰ কাৰণে আপোনালোকৰ ম্যাক্সিমাম কোৱালিফিকেশন হ'ব লাগিব গ্ৰেজুৱেচন আৰু লগতে আপোনালোকৰ বিএডটো মাষ্ট বি থাকিবই লাগিব। আৰু লগতে যদি আপোনালোকৰ এক্সপেৰিয়েন্স আছে যিকোনো এখন সিবিএসই স্কুলত তেতিয়া আপোনালোকে প্ৰিফাৰেন্স লাভ কৰিব। গতিকে বাকিবিলাক পোষ্টৰ কাৰণেও তেনেকৈ যেটো কোৱালিফিকেশন বিচৰা হয় আসলতে ট্ৰেইন গ্ৰেজুৱেট টিচাৰ আৰু পিজিটি টিচাৰৰ কাৰণে তেনেকৈ হেবিলাক পোষ্টৰ বাবেও কিছুমান নিৰ্দিষ্ট কোৱালিফিকেশন আছে। হেবিলাক আপোনালোকে কেভিৰ যেটো ৱেবছাইট আছে হেতুত গৈ আপোনালোকে চেক কৰি লব আৰু 29 আগষ্টৰ তাৰিখে কেন্দ্ৰীয় বিদ্যালয় যি তেজপুৰ ইউনিভাৰ্চিটিৰ কেম্পাছৰ ভিতৰত আছে হেখনত গৈ আপোনালোকে ইন্টাৰভিউটো এটেন্ড কৰিব। যদি আপোনালোকৰ কিবা অসুবিধা হয় যদি এই ভিডিওটোৰ জৰিয়তে আপোনালোকে বুজাত কিছু অসুবিধা হৈছে তেন্তে আমি হেল্পলাইন নাম্বাৰ এটা দি দিম। হেতুত আপোনালোকে হোৱাটছআপৰ জৰিয়তে মেছেজ কৰিব পাৰিব। তাত আমি আপোনালোকৰ সহায়ক যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। আৰু আমাৰ এই ভিডিওটোৰ ডেসক্ৰিপচনত আৰু এটা কথা কৈ থৈ দিও যে ডেসক্ৰিপচনত আমি আমাৰ টেলিগ্ৰাম চেনেলটোৰ এটা লিংক দি থৈছো। সেই লিংকটোত আপোনালোকে কি কৰিব খুলি মেলি সেই টেলিগ্ৰাম চেনেলটোত জয়েন হৈ ল'ব আৰু এই আমাৰ যি জব ৰিলেটেড যি নিউজ আছে তাৰ আপোনালোকে কি পাব ভিডিও বিলাক তাত ৰেগুলাৰলি আপডেট পাই থাকিব। গতিকে ইয়াকে কৈ আজিৰ ভিডিওটোৰ পৰা সামৰণি মাৰিছো। এনেকুৱা ধৰণৰ পুনৰ ভাল আৰু সময় অনুযায়ী এপ্লাই কৰিব পৰা ভিডিওবিলাক লৈ আপোনালোকৰ ওচৰত পুনৰ হাজিৰ হ'মি। তাকে কৈ আজি ভিডিওটোৰ পৰা সামৰণি মাৰিছো। ধন্যবাদ। জয় আই অসম।